এই বৰটোপটো একুৱাগাৰ্ডৰ এনেকুৱা ফিল্টাৰ এডালৰ পৰা বনোৱা হৈছে লেম্পটোৰ এইখিনিত এটা বটল আছে তলত এটা ফুড পেকিং কণ্টেইনাৰ দি থৈছো উল্টা কৰি পেলাই আৰু ইয়াত এটা ফ্লাৱাৰ পট আছে সৰু আৰু ওপৰৰ কামখিনি ঢোকৰা আৰ্টৰ আৰ্হিত কৰিছিলো মই আৰু এইটো গাড়ীৰ হৰ্ণটো বনাইছো আৰু তলৰখিনি কাৰ্টনবোৰ আহে সাধাৰণতে পেকিং কৰা এই কাৰ্টনটো কাটি পেলাই মই তলৰ বক্সটো বনাইছিলো আৰু বাকি চিডি হল পুৰণা চিডি প্লেৰে বনাই লৈছিলো বাকি থাৰ্মোকলৰ যিবোৰ ডিছপজেবল প্লেট হয় প্লেটৰ পৰা মুকুটটো বনাইছিলো আৰু কুলাখন তেনেকে যিবোৰ আমাৰ পাৰ্চেল আহে পাৰ্চেলৰ ব্ৰাউন কালাৰ পেকিং হেৰিটোৰ পৰা পেকেটটোৰ পৰা কাটি কাটি এই কুলাখন বনাইছিলো মাটিৰ চাকি দুফালে দুগছ মাটিৰ চাকি পুৰণা মাটিৰ চাকি দিয়া আছে তাৰ পৰাই টুথপিক হোল্ডাৰটো বনাইছিলো পেলনীয়া সামগ্ৰীৰে মই বৰটোপ এটা বনাইছো এডাল ফিল্টাৰৰ কেণ্ডেলৰ পৰা আৰু গাড়ী হৰ্ণৰ পৰা এটা গ্ৰামোফোন বনাইছো খালী বটল সেইবোৰৰ পৰা কিছুমান যথেষ্টখিনি বস্তু বনোৱা হৈছে আৰু পুৰণা পেলনীয়া মাটিৰ চাকিৰ পৰা তেনেকে যিখিনি বস্তু মানে পেলাবলগীয়া থাকে এতিয়া দেৱালী বুলিলে মাটিৰ চাকি যথেষ্ট ওলাই যায় পেলাই দিয়াতকে আমি যদি বস্তু এটা বনাই থব পাৰো দামী বস্তু এটা কিনি ঘৰখন সজোৱাতকে হেতু বস্তুৰে আমাৰ পইচাটোও ৰাহি হ'ল আৰু নিজে বনোৱা বস্তুটো সদায় ভালো লাগে আচলতে আৰ্টৰ মই প্ৰশিক্ষণ লৈছিলো ক্ৰাফটৰ কোনো প্ৰশিক্ষণ লোৱা নাই কিন্তু আগৰ পৰাই ভাল পাওঁ কৰবালৈ গ'লে কিবা এটা বস্তু দেখিলে মই সেই বস্তুটো ঘৰত বেলেগ এটা বস্তুৰে বনাব পৰা হয় নেকি সদায় সেই বস্তুটোৱে ভাবি থাকো তো তেনেকে দুই এটা কাম কৰি আছিলো এতিয়া যিহেতু ছোৱালীজনীও মোৰ ডাঙৰ হ'ল তাই বৰ্তমান ঘৰত নাই তাই পঢ়িবৰ কাৰণে বাহিৰত আছে তো সময়ও মই যথেষ্ট পালো এতিয়া মই এই কামখিনিত মানে একেৰাহে লাগিব আজি ৩-৪ বছৰ মানৰ পৰা মই ভালদৰে সময় দিব পাৰিছো তেনেকে অৰ্ডাৰো লৈ আছো যথেষ্ট মনত বহুত সন্তুষ্ট হওঁ যেতিয়া বস্তুটো সম্পূৰ্ণ হৈ ওলাই হেতুৱে মানসিক বহুত শান্তি দিয়ে হেতু মানে পইচাৰ লগত তুলনা নহয় হেতু কাৰণে একচুয়ালি কামখিনি মোৰ কৰি থকা হয় সময়খিনি আচলতে মন থাকিলে তাৰ মাজতে ওলাই কৰি থকা হয় আৰু এই ক্ষেত্ৰত ঘৰৰ মানুহখিনিও মোক যথেষ্ট সাপোৰ্ট কৰে মোৰ হাজবেণ্ডে হওক ছোৱালীজনীয়ে হওক বা পৰিয়ালৰ অন্যখিনি মানুহে সকলোৱে সহায় কৰে আৰু নিচাৰ নিচিনা হৈ গৈছেগে যেতিয়া এতিয়া এইটো কৰি থাকো মানে আজৰি এনেই থাকিব নোৱাৰো ঘৰৰ কামখিনি শেষ হলে সিধা মই এই কামখিনিতে লাগি থাকো মজিনা বাইদেউৰা কৰিব লগতে আপোনাৰ মই শিৱসাগৰৰ বিশিষ্ট চিত্ৰশিল্পী মুজিদা বেগম বাইদেউৰ নাম নললে ভুল হ'ব তেখেতে সঁচা ক'বলৈ গ'লে মোক এখন প্লেটফৰ্ম দিছে মই ঘৰতে কৰি আছিলো অৰ্ডাৰখিনি লওঁ তেনেকে ওলাই গৈ কাম কৰা নাছিলো এতিয়া তেখেতে মোক উলিয়াই নিছে আৰু তেখেতৰ শিৱসাগৰ আগশাৰীৰ চিত্ৰকলা প্ৰতিষ্ঠান প্ৰতিভান চিত্ৰকলা নিকেতনত মই শিকাই আছো ছাত্ৰ-ছাত্ৰীসকলক আৰ্টৰ শিক্ষা দি আছো তেওঁলোকক নমস্কাৰ মোৰ নাম অনামিকা দত্ত মই যোৰহাটৰ ছোৱালী মাজুলীৰ বুৱাৰী আৰু বৰ্তমান মোৰ হাজবেণ্ডৰ কৰ্মসূত্ৰে শিৱসাগৰৰ বাসিন্দা